ইষ্ট ডেষ্টিনেশ্যন নামৰ আজি প্ৰতিষ্ঠান এটা ট্ৰেভেল এজেঞ্চি এটা আমি উদ্বোধনী কৰিলোঁ। ইয়াৰে স্বত্বাধিকাৰী মুন্না, তেখেতক স্মাইল বুলি জানো, মুন্না বুলি মাতোঁ, আৰু তেওঁৰ লগৰীয়া বাবু, তেওঁলোকে আজি উদ্বোধনী কৰিলে। আমি মানে ছেভেন ষ্টাৰ টুৰিষ্ট কেব অপাৰেটৰ ইউনিয়নৰ তৰফৰ পৰা তেখেতসকলক সম্পূৰ্ণ সহযোগ কৰিম। সেইকাৰণে তেখেতসকলে আমাক ইয়াতে মাতিছে, আৰু অল আছাম কেব অপাৰেটৰ ইউনিয়নৰ সভাপতি বিষ্ণুদাস ডাঙৰীয়া ইয়াতে উপস্থিত আছে। আজি আমাৰ ট্ৰেভেল এজেঞ্চিটোৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব, আজি বাহিৰৰ পৰা যিখিনি পৰ্যটক নৰ্থ ইষ্ট পৰিভ্ৰমণ কৰিবলৈ আহে, উত্তৰ পূৰ্বাঞ্চল পৰিভ্ৰমণ কৰিবলৈ আহে, তেখেতসকলে ইয়াতে যাতে সুন্দৰভাৱে তেখেতসকলে যিবিলাক তেখেতসকলৰ ছাইট চিন, যিবিলাক পৰ্যটকস্থলী তেখেতসকলে যাতে ভালদৰে পৰিভ্ৰমণ কৰিব পাৰে। আজি চাওক, কিছুমান চালকে বা হওক বা কিছুমান পৰ্যটকৰ ক্ষেত্ৰতে হওক কিছুমান খেলি মেলিৰ সৃষ্টি হয়, কিন্তু আজি আমি নৰ্থ ইষ্ট ডেষ্টিনেশ্যন নামৰ যিটো আমাৰ প্ৰতিষ্ঠান, এই এজেঞ্চিটোৰ পৰা যিবিলাকে ইয়াতে গাড়ী ভাড়া কৰি ল'ব, তেখেতসকলে সম্পূৰ্ণৰূপে যিখিনি ঠাই পৰিভ্ৰমণ কৰিব বিচাৰে, তেখেতসকলে সম্পূৰ্ণৰূপে পৰিভ্ৰমণ কৰিব পাৰিব। আৰু চাওক, আজি যিবিলাক পৰ্যটক বাহিৰৰ পৰা আহি ইয়াতে ফ্লাইটৰে পৰাই হওক বা ট্ৰেইনৰ পৰাই হওক ইয়াতে অসমৰ মাটিত ভৰি থৈয়ে তেখেতসকলে প্ৰথমতে কথা পাতে চালকখিনিৰ লগত। চালকখিনিৰ যদি ব্যৱহাৰ বেয়া হয়, আমাৰ যদি কথা বতৰা যদি বেয়া হয়, তেতিয়াহ'লে পূৰা নৰ্থ ইষ্টৰ ইমেজটোৱে বেয়া হৈ যাব, নৰ্থ ইষ্টৰ ইম্প্ৰেশ্যনে বেয়া হৈ যাব। সেইকাৰণে আমি আমাৰ এই এজেঞ্চিটোৰ জৰিয়তে আমি যাতে যিখিনি চালক সম্পূৰ্ণৰূপে আমি ভদ্ৰ নম্ৰ সাধুতা তেখেতসকলক আমি ইয়াতে ভাড়া পঠাবলৈ চেষ্টা কৰিম, যাতে তেখেতসকলক সম্পূৰ্ণৰূপে পৰিভ্ৰমণ ভালদৰে কৰি আনিব পাৰে। আৰু আজি চাওক, আমাৰ অসমৰ স্বাভিমান ফুলাম গামোচা, আজি আমি পৰ্যটকবিলাক যেতিয়া ইয়াতে অসমৰ মাটিত ভৰি থোৱাৰ লগে লগে আমি তেখেতসকলক আমি ফুলাম গামোচাৰে আদৰণি জনাই তেখেতসকলক আমি গোটেই নৰ্থ ইষ্ট পৰিভ্ৰমণ কৰাম ভালদৰে। সেইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব। কি ক'ব এই এজেঞ্চিটোৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি যাব? চাওক, আজি অসমীয়া নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আমাৰ সতীৰ্থ বন্ধু ইছমাইল আলী তেখেতৰ সহযোগিতাত বা তেখেতৰ সৌজন্যত এটি নতুনকৈ নৰ্থ ইষ্ট ডেষ্টিনেশ্যন বুলি এজেঞ্চি এটা উন্মোচন কৰাৰ বাবে আমাক আনন্দিত কৰি আনিছে। আৰু আমি আহি ইয়াত দেখা পাইছোঁ যে খুব সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰাৰ বাবে যোজনা কৰিছে, আৰু তেওঁলোকৰ এই প্ৰচেষ্টাই অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ যিসকল পৰ্যটক আহিব, সেই পৰ্যটকসকলক যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াই দিব বুলি মই আশা ৰাখিছোঁ, আৰু খুব সুন্দৰভাৱে যাতে তেওঁলোকে এই অনুষ্ঠানটো আগবঢ়াই নিয়ে তাৰ বাবে তেওঁলোকক শুভকামনা